নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিয়নো আজি মই নিজৰ ঘৰত নাই যদিও মই তিনচুকীয়াত আছোহি, ফুৰিবলৈ আহিছোঁ। তথাপিও আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ, কিয়নো এই ভিডিঅ' কেইটা আপোনালোকৰ কাৰণে বহুত দৰকাৰী হয়। আপোনালোকে এই ভিডিঅ' কেইটা একদম প্ৰথমৰ পৰা শেষলৈকে চাব। আজি 3 দিনৰ আগৰ পৰা মই যিখিনি ভিডিঅ' আপোনালোকৰ কাৰণে দি আছোঁ। যিহেতু এতিয়া ফেচবুক কন্টেন্ট মনিটাইজেশ্যন চবৰে অন হৈ গৈছে, কিন্তু তথাপিও কিছু মানুহৰ এতিয়ালৈকে অন হোৱা নাই। অন হোৱা আৰু নোহোৱা দুইখিনি মানুহৰ কাৰণে আপোনালোকৰ সকলোৰে কাৰণে এই ভিডিঅ'টো অতি দৰকাৰী। যিহেতু এতিয়া আপুনি এটা নতুন ভিডিঅ' আপলোড কৰিব বা নতুন এটা ষ্টৰি দিব বা নতুন এখন ফটো দিব, আপুনি মনত ৰাখিব কেতিয়াও কাৰো কন্টেন্ট চুৰ নকৰিব। যদি কাৰোবাৰ কন্টেন্ট আপুনি চুৰ কৰি বা কাৰোবাৰ মিউজিক আনি যদি এই ভিডিঅ'ত যদি আপুনি লগাইছে, তেনেহলে জানিব আপোনাৰ ভিডিঅ'ত কেতিয়াও কন্টেন্ট মনিটাইজেশ্যন টুল অন নহয়। 1 নম্বৰ কথা এইটোৱে আপোনালোকে মনত ৰাখিব, যদি চুৰ কৰি বা কাৰোবাৰ মিউজিক কাটকুট কৰি যদি আপুনি ভিডিঅ'ত সংলগ্ন কৰে, তেতিয়া আপোনাৰ ভিডিঅ' আগবাঢ়ি নাযায়। এতিয়া ফেচবুকে এটা আপডেট কৰিছে যে আপুনি যি কন্টেন্টে দিয়ক সেই কন্টেন্টটো আপোনাৰ নিজৰ হ'ব লাগিব। নিজৰ হলেহে আপুনি ফেচবুকত পইচা আৰ্ন কৰিব পাৰিব। যিসকল মানুহৰ এতিয়া কন্টেন্ট মনিটাইজেশ্যন টুলটো অন হৈ গৈছে, তেওঁলোকে ভাবি আছে যে মই এই টুলটো অন হলেই যে বহুত পইচা ইনকাম কৰিম। সেইসকলে মনত ৰখা উচিত যে আপোনালোকে এতিয়া আৰু ধৰক আপুনি যিমান আগতে ভিডিঅ' বনাইছিল আৰু ভিডিঅ' বনাই থাকিব লাগিব, আৰু ষ্টৰি দি থাকিব লাগিব, আৰু পোষ্ট দি থাকিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়ি যোৱাত সফল হ'ব। কিন্তু মনত ৰাখিব, আপুনিও কাৰো কন্টেন্ট চুৰ কৰিব নোৱাৰিব। আপুনিও কাৰো মিউজিক কেতিয়াও চুৰ কৰি নিজৰ ভিডিঅ'ত লগাব নোৱাৰিব। যদি আপুনি সেইটো কৰে, তেতিয়া আকৌ আপোনাৰ কন্টেন্ট মনিটাইজেশ্যন টুলটো আপোনাৰ ফেচবুকৰ পৰা নাইকিয়া হৈ যাব। বিশেষকে এটা কথা মনত ৰাখিব যে কন্টেন্ট মনিটাইজেশ্যন টুলটো আপোনাক 1 বছৰৰ কাৰণে দিয়া হৈছে। এই 1 বছৰত আপোনাৰ ভিডিঅ' যিমানখিনি এংগেজমেন্ট দৰকাৰ হয়, ৰিকুৱাৰমেন্ট ফেচবুকে কৰি ৰাখিছে, আৰু সিমানখিনি এংগেজমেন্ট আপুনি 1 বছৰত সদায় পাই থাকিব লাগিব। তেতিয়াহে আপোনাৰ ফেচবুক প্ৰফাইল বা ফেচবুক পেজটো মনিটাইজেশ্যন হৈ থাকিব। আৰু যদি আপুনি তেওঁলোকৰ ক্ৰাইটেৰিয়া 1 বছৰত পূৰ কৰি ৰাখিব নোৱাৰে, তেতিয়া আপোনাৰ কন্টেন্ট মনিটাইজেশ্যন টুলটো এদিন হঠাতে অদৃশ্য হৈ যাব আপোনাৰ পেজ বা প্ৰফাইলৰ পৰা। আৰু এটা কথা মনত ৰখা উচিত, আপুনি যদি ফেচবুক প্ৰফাইল গ্ৰ' কৰিছে, তাত কিন্তু বেছি পইচা ইনকাম কৰিব নোৱাৰিব। মই যদি এটা পেজ খুলি লওঁ, পেজটো আমি কাৰণ গ্ৰ' কৰোঁতে বহুত কষ্ট হয়, সেইকাৰণে ফেচবুকে আমাক তাত অলপ সৰহ পইচা দিয়ে। আৰু প্ৰফাইলটো আমাক গ্ৰ' কৰোঁতে বেছি কষ্ট নহয়, কাৰণ আমি 5000 ফ্ৰেণ্ডছ অলৰেডি আমাৰ থাকেই। সেইটোকে আমি প্ৰফেচনেল মুড অন কৰি দিওঁ, তেতিয়া আপোনাৰ প্ৰফাইলটো খুব সোনকালে কষ্ট নোহোৱাকে আমাৰ মনিটাইজেশ্যন হৈ যায়। সেই কাৰণে কৈছো, আপোনাৰ প্ৰফাইলত বেছি ভিউ পালেও খুব কম পইচাহে আপুনি পাব। যদি আপুনি পেজটো যদি আপুনি মনিটাইজেশ্যন কৰিব পাৰে, তেতিয়া আপুনি এটা হিউজ এমাউন্ট পইচা পাব। আৰু এটা কথা মনত ৰাখিব, আপুনি যেতিয়া ভিডিঅ' বা ৰিলছ বনাই থাকিব, ফেচবুকে কিন্তু আপোনাক বোনাছ দিব। সেই বোনাছটো আপুনি পাবৰ কাৰণে সদায় আপুনি ভাল ফটো দি থাকিব লাগিব, ভাল ৰিলছ দি থাকিব লাগিব, ভাল ভিডিঅ' দি থাকিব লাগিব। তেতিয়া আপুনি তাতো এটা বোনাছ হিচাপে ফেচবুকৰ পৰা মিনিমাম 3 মাহৰ কাৰণে হলেও এটা পইচা পাব, য'ত ফেচবুকে লিখি ৰাখিছে যে $5000 আপোনাক বোনাছ হিচাপে দিয়া হ'ব। পিছলে সেইটো আপুনি পাবনে নেপায়, মই আপোনাক ভিডিঅ'ত যদি নতুন গাইডলাইন আহে, সকলোবিলাক আপোনালোকৰ কাৰণে আগবঢ়াম মোৰ এই চেনেলৰ। আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং বা ইনফৰ্মেটিভ ভিডিঅ'বিলাক সদায় পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল ভিলেজাৰ ভাৰ্গৱ আৰু মোৰ ফেচবুক পেজ বিজি মিডিয়া অসম আপোনালোকে ফলো কৰি ৰাখিব। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।